চোৰেহে দেখে চোৰৰ ঠেং যেনে গুটি তেনে গছ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও কম নিলাজ নহয় আপুনি এসময়ত কংগ্ৰেছ দলত আছিল নিলাজ কেইটাই কংগ্ৰেছ দল এৰি বিজেপিত যোগ দিছে সেই নিলাজ কেইটাই বিজেপি দলটো ধ্বংস কৰিহে এৰিব এয়া আমাৰ মন্তব্য নহয় অথবা বিৰোধী দলৰ কোনো নেতাই দিয়া মন্তব্যও নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এটা মন্তব্যৰ পিছতে সৰ্বসাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া সুদীৰ্ঘকাল কংগ্ৰেছত থাকি খাই বৈ নদুকা হোৱা মুখ্যমন্ত্ৰী হিমন্তই এতিয়া কৈছে কংগ্ৰেছ দলটো বোলে নীলাজৰ দল ক্ষমতাৰ মুখ আৰু নিজৰ নিৰাপত্তাৰ বাবে বিজেপিত যোগদান কৰি মুখ্যমন্ত্ৰী হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিছে সাধাৰণ জনতাই প্ৰথমে এবাৰ শুনি লওক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য একচুৱেলি কংগ্ৰেছৰ লাজ বুলি একো নাই ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায় যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায় আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ বক্তব্যক উভতি ধৰি কৈছে যে তেওঁ যিবোৰ কথা কয় সেয়া জাতীয় শালীনতাত নপৰে মুখ্যমন্ত্ৰীক ভ্ৰাম্যমানৰ ভাৱৰীয়া আখ্যা দি চোকা সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কোনে কৈছে এইবিলাক কথা বিজেপিয়ে কৈছে বিজেপি কোন নাথৰাম গডছেক পূজা কৰে জাতিৰ পিতাক হত্যা কৰা নাথৰাম গডছেক পূজা কৰা বিজেপিৰ মানুহৰ কথা এতিয়া দেশৰ মানুহে লাহে লাহে বুজি আছে মানে মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাবলৈ এইকাৰণেই মন নাই যিবিলাক শব্দ তেখেতে ব্যৱহাৰ কৰে এইবিলাক প্ৰথম কথা হৈছে অসমীয়া শালীনতাৰ ভিতৰত নপৰে সিদিনাখন কৈছে আন্দোলন কৰিব নালাগে জনতা ভৱন ঘেৰাও কৰিবৰ কাৰণে 3খন গেট ভাঙি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আহিছিলে তাৰ ভিডিঅ'টো মই ছ'চিয়েল মিডিয়াত দিছোঁ তেখেতে যিটো শব্দ কৰিছে নোৱা আখৰ দি পেলাই সেইটো মই এইকাৰণে নকওঁ যে যিহেতু শব্দটো অসমীয়া শালীনতাৰ ভিতৰত নপৰে সেইটো সেই ভিডিঅ'টোত মিলাই চালে দেখিব ডেড বডি লৈ পেলাই ঠেলাত লৈ কংগ্ৰেছ কেতিয়াও জনতা ভৱন ঘেৰাও কৰিবলৈ যোৱা নাই পিঁয়াজৰ মালা আলু মেলা পিন্ধি গৰু গাড়ী চলাই পেলাই গেছ চিলিণ্ডাৰ লৈ কংগ্ৰেছে এতিয়ালৈকে ৰাজনীতি কৰা নাই সেইবিলাক সেই মুখ্যমন্ত্ৰী নোৱা আখৰটোত পৰে ইপিনে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক নীলাজৰ দল বুলি মন্তব্য কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ ফেচবুক পেজত পৰিছে কমেণ্টৰ বৰষুণ মন কৰক এই কমেণ্টবোৰলৈ এজনে লিখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও কম নীলাজ নহয় আপুনিও এসময়ত কংগ্ৰেছ দলতেই আছিল নীলাজ কেইটাই কংগ্ৰেছ দল এৰি বিজেপিত যোগ দিছে সেই নীলাজ কেইটাই বিজেপি দলটো ধ্বংস কৰিহে এৰিব আন এজনে লিখিছে চোৰেহে দেখে চোৰৰ ঠেং যেনে গুটি তেনে গছ মুখ্যমন্ত্ৰীয়ে নিজেই নীলাজী দলৰ পৰা আহিছে আন এজনৰ মন্তব্য শুনক কংগ্ৰেছৰ কথা ইমান আপোনাৰ মুখত শুনি থাকোঁ একেবাৰে ভাল নালাগে তেতিয়া আপুনিও দেখোন মন্ত্ৰী হৈ আছিল তেতিয়া এই অপকৰ্মবোৰ কৰোঁতে চকুমুদি কিয় আছিল তৰুণ গগৈক লেং মাৰি মুখ্যমন্ত্ৰী হ'ব নোৱাৰাৰ খং এতিয়াও যোৱাই নাইনে তৰুণ গগৈ চৰকাৰে ঋণ লওঁতে সদনত দপদপাই আছিল ৰাজ্য শেষ কৰিলে বুলি এতিয়া পিছে আপুনি কি কৰিছে ঋণৰ বোজাত ৰাজ্যখন পোত খালে আৰু তাৰ ফল জনসাধাৰণে ভুগি আছে এনেকৈ ঋণ লৈ আপোনাৰ ঠাইত সাধাৰণ মানুহ এজনেও ৰাজ্য চলাব পাৰিব আন এজনে আকৌ সোঁৱৰাই দিছে মুখ্যমন্ত্ৰী হিমন্তই পূৰ্বতে দিয়া কেতবোৰ মন্তব্যৰ কথা প্ৰধানমন্ত্ৰী মোদীক ৰাস্তাই ঘাটে ঠেলাৱালা ৰিক্সাৱালায়ো চৰিয়াব বুলি কোৱাজন আপুনিয়েই নহয় জানো এতিয়া আকৌ আপুনিয়েই ওলোটা খৰ দি মোদীক প্ৰশংসা কৰি থাকে আচলতে নীলাজ কোন মুখ্যমন্ত্ৰী মহোদয় এয়া মাত্ৰ কেইটামান উদাহৰণহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ফেচবুক পেজতে অসমৰ সাহসী জনতাই দিছে আন কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য যিবোৰ মন্তব্য পঢ়িলে বুজা যায় যে অসমৰ সৰ্বসাধাৰণ জনতাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ কথাত গুৰুত্বও নিদিয়ে আৰু কেৰেপো নকৰে নিউজ ডেস্ক ৰিপৰ্ট NV Live